নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ কাষত উপস্থিত হৈছোহি। আমি সকলোৱে কাৰফিউ শব্দটোৰ লগত অতিকৈ পৰিচিত। বিশেষকৈ আমি লকডাউনৰ সময়ত আটাইতকৈ পৰিচিত হৈ পৰিছিলোঁ সকলোবোৰ যে কাৰফিউ অৰ্ডাৰ আহি গ'ল, এতিয়া আৰু আমি বাহিৰলৈ ওলাব নোৱাৰিম। এনেকুৱা ধৰণৰ কথাৰ লগত আমি প্ৰায়ে জড়িত হৈ থাকিবলগীয়া হয়। বিশেষকৈ এই কাৰফিউ শব্দটোৰনো কেনেকৈ আহিল, ক'ৰ পৰা আহিল, এই কথা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব, লগতে আমাক অকণমান সঁহাৰি জনাবলৈ নাপাহৰিব। কাৰফিউ শব্দটোৰ অভিধান অৰ্থ হৈছে যে সামাজিক শৃংখলা বজাই ৰখাৰ স্বাৰ্থত জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ বাবে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ বাধ্য কৰোৱা এক আইন বিশেষ। একাদশ শতিকাত ইংলেণ্ডৰ ৰজা প্ৰথম উইলিয়ামছৰ যেতিয়া ৰাজত্বকাল আছিল, সেই ৰাজত্বকালৰ সময়ত তেওঁ এটা ঘাণ্টি বা বেল বজোৱাৰ ব্যৱস্থা আছিল, আৰু সেই বেল বজোৱাৰ পিছতে তেওঁলোকৰ যি অঞ্চল বা তেওঁলোকৰ যি ৰাজ্য আছিল, সেই ৰাজ্যত তেতিয়া সকলোৱে ঘৰৰ ভিতৰত তেওঁলোকৰ জুই হয় ঢাকি দিব লাগিছিল, নহয় জুই নুমুৱাই থ'ব লাগিছিল। সেইটোৱে আছিল এই কাৰফিউৰ প্ৰথম উদ্দেশ্য বা জুই নুমুৱা আছিল। ইয়াৰ উদ্দেশ্য আছিল জুই নুমুৱাই যাতে জুইৰ পৰা সকলো মানুহ সাৱধান হ'ব পাৰে। বিশেষকৈ সেই সময়ত তেওঁলোকৰ ঘৰবিলাক আছিল বিশেষকৈ কাঠৰ, আৰু সেই কাঠৰ ঘৰত জুই লাগিব পৰাৰ যি ব্যৱস্থা আছিল, সেই ব্যৱস্থাৰ পৰা বাচিবৰ কাৰণে তেওঁলোকক এটা সময়ৰ পিছত ৰাতি তেওঁলোকক জুই নুমুৱাবলৈ ইংগিত দিয়া হৈছিল। আৰু শেষত গৈ ইয়াৰ প্ৰচলন হওঁতে বৰ্তমান এতিয়া হৈ পৰিলগৈ আমাৰ কি, যে কাৰফিউ মানে ঘৰৰ ভিতৰৰ পৰা কোনো নিৰ্দিষ্ট সময়ৰ পিছত আৰু কেতিয়াও বাহিৰ হ'ব নোৱাৰিব। বিশেষকৈ আমি কৰোণাৰ সময়ত আমি সকলোৱে ইয়াৰ সৈতে পৰিচিত হৈ পৰিছিলোঁ যে কাৰফিউ অৰ্ডাৰ আছে, আমি কেতিয়াও বাহিৰলৈ ওলাই যাব নোৱাৰিম। ধন্যবাদ।